নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ এজন ল'ৰাৰ বিষয়ে। ল'ৰাজন সৰু ল'ৰা, বয়সো বেছি নহয়, 12 বছৰ। আজি ল'ৰাজন 4 দিনমান হ'ল। ল'ৰাজন নিৰুদ্দেশ হৈ আছে আৰু ল'ৰাজন আন কোনো নহয়, মোৰে ভাগিন হয়, হাজবেণ্ডৰ ভনীয়েকৰ ল'ৰা। আগতেও এবাৰ এনেকুৱা হৈছিল, হোলীৰ সময়ত ল'ৰাজন তেতিয়াও এবাৰ নিৰুদ্দেশ হৈছিল। তেতিয়া থানাত খবৰ দিলে, তাৰপিছত ইফাল সিফাল খবৰ দিয়াৰ পিছত মানে গম পালে যে সি উৰিষ্যা পালে। তাৰপিছত থানাৰ লগত যোগাযোগ কৰি উৰিষ্যাৰ পৰা অনা হ'ল। তাৰপিছত হোলী যোৱা চাগে এমাহমান হোৱাই নাই, আজি 4 দিনমান হ'ল। আকৌ ল'ৰাজন নাইকিয়া হ'ল মানে এইবাৰ ল'ৰাজন আকৌ লগৰ ল'ৰাৰ লগত যোৱা বুলি কৈছিল। মাকক যেতিয়া আমি সুধিছিলোঁ যে ক'ৰ পৰা নোহোৱা হ'ল, তেতিয়া কৈছিলে ঘৰৰ পৰাই নোহোৱা হৈছে, কাৰণ ওচৰৰ ল'ৰা দুজনে তাক লগত লৈ গৈছিল ফুৰিব যাম বুলি। তাৰপিছত এতিয়া ল'ৰা দুজন আহিছে ঘৰত, কিন্তু আমাৰ ভাগিনজন নাই। আৰু কি হ'ল, ল'ৰা দুজনক মোৰ ননন্দজনীয়ে সুধিছিলে বোলে, ক'লে সিটো আহিছে একেলগে, আমাৰ লগতে আহিছিলে, পিছত ক'ত গ'ল নাজানো, আমি আমাৰ ঘৰত গুচি আহিলোঁ, সি ঘৰত যোৱা বুলি কৈছিল। তাৰপিছত এতিয়া ননন্দজনীয়ে খবৰ দিছে থানাত, দল সংগঠনতো খবৰ দিছে, কিন্তু এতিয়ালৈ কোনো খবৰ পোৱা নাই। আমিও ভাবি আছিলোঁ ল'ৰাজন নিশ্চয় পাব, ওচৰে ক'ৰবাত আছে বুলিয়ে ভাবি আছিলোঁ, কিন্তু যিহেতু আজি 4 দিন হৈ গ'ল, আজিলৈকে ল'ৰাজনৰ একো খবৰে নাই। সেয়েহে মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ আজি। আৰু 2 নম্বৰ কথাটো হৈছে কি, যিহেতু মোৰ ননন্দজনীৰ হাজবেণ্ড নাই, তাই অকলে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিছে। যিহেতু ল'ৰা ছোৱালীও 4জন, ছোৱালী 3জনী, ল'ৰা 1জন, গতিকে 4জন ল'ৰা ছোৱালী ডাঙৰ কৰাও জানো সহজ কথা। গতিকে তথাপিতো যেনে তেনে ছোৱালীকেইজনীও ডাঙৰ হ'ল, ল'ৰাটো গোটেইকেইটাতকৈ সৰু আছিলে। সেয়ে এতিয়া মানে মানুহখিনি ক'ব গ'লে পাগলৰ নিচিনা হৈ গৈছে, মাকজনীও খাব ল'ব নোৱাৰা হৈ গৈছে, যিহেতু ল'ৰাটো নাই আৰু গোটেইকেইটাতকৈ সৰু ল'ৰাটো। ননন্দজনীও মানে কি মাক হয় ন, মাকে আৰু ল'ৰা ছোৱালী যিমান যি নহ'লেও মানে কি হয়, মাকবিলাকতো দেউতাকৰ নিচিনা নহয় ন, দেউতাকৰ মৰমতকৈ মাকৰ মৰম মানে বেছি। সেয়েহে মানে কি ক'ম, মানুহজনী মানে কিবা হৈ গৈছে চিন্তাত, নে খাব পাৰে নে শুব পাৰে, এনেকুৱা হৈছে। আৰু ল'ৰাও বহুত ডাঙৰ ল'ৰা নহয়, সৰু ল'ৰা, সিও এটা চিন্তা, ক'ত গ'ল কি হ'ল। এনেকৈ থানাৰ পৰাও কোনো মানে ফোন অহা নাই যে পোৱা বুলি বা কিবা এটা খবৰ এটা ওলাইছে বুলি। তাৰপিছত এতিয়া কি হয়, আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰিলোঁ। যদিহে আপোনালোকক চকুত মানে পৰে আৰু ল'ৰাজন, তেতিয়াহ'লে আপোনালোকে মোক এই ইউটিউব চেনেলটোৰে যোগেদি কমেণ্ট কৰি জনাব, আৰু মই ল'ৰাটোৰ ফটোটো আপোনালোকক দেখুৱাম এইটো ভিডিঅ'তে। আপোনালোকে চাব এবাৰ ল'ৰাটোৰ ফটোখন,
চাই জনাব যদিহে দেখে। কাৰোবাৰ ভাল হোৱাটো মানে চবে কামনা কৰে ন, মই ভাবোঁ আৰু চবে কামনা কৰে। যদি সেই সৰু ল'ৰাটো মাকৰ ওচৰত ঘূৰি আহে আকৌ তেতিয়া জানো ভাল নালাগিব? মাকজনীও বহুতখিনি সুখী হ'ব আৰু আমিও বিচাৰি দিব পাৰিলে আমিও সুখী। কিন্তু ঈশ্বৰে জানে বাকীখিনি কি হৈ আছে কি হোৱা নাই, এতিয়ালৈকে যিহেতু আমি একোৱে গম পোৱা নাই। বাকীখিনি আৰু ঈশ্বৰৰ হাততে দিছোঁ। আৰু তাতে তাৰ মাজত আৰু এটা কথা কওঁ, মোৰ বৰ বেছি গাটো ভাল নহয়। তথাপিতো এই ভিডিঅ'টো বনালোঁ মই, কাৰণ কিয় মই আজি দুদিনমান আগতেই মই বনাম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ গা বেয়া কাৰণে মই বনাবও পৰা নাছিলোঁ। মন নাযায়, কথা ক'বও মন যোৱা নাছিল। আজিও মোৰ তেনেকুৱা হৈ আছে, মোৰ কথা ক'ব মন যোৱা নাই। 2 নম্বৰ কথা কি, মই আগতে যিহেতু ভিডিঅ' এনেকুৱা বনোৱা নাই, সেই গতিকে মোৰ এনেকুৱা মানে অভ্যাসো নাই কথা কোৱা। আৰম্ভ কৰিছোঁহে ইউটিউব চেনেলটো খুলি আপোনালোকৰ আগত কথা ক'ব চেষ্টা কৰি আছোঁ। বেয়া হ'লে আপোনালোকে সেইটোৱে আৰু কমেণ্টত নক'ব যে কথা ক'ব নাজানে, ইউটিউব চেনেল খুলি বহি আছে। নিশ্চয় মানে চেষ্টা কৰিলে সফল হ'ব পাৰিম বুলি পেলাই আশা কৰিয়ে এই চেনেলটো খুলিছোঁ। আপোনালোকে সহায় সহযোগিতা কৰিব, তাৰ কামনাৰে ধন্যবাদ।